প্ৰয়াত প্ৰদীপ নাগৰ বাসভৱনত উপস্থিত হয় অসমৰ শ্ৰমমন্ত্ৰী ৰূপেশ গোৱালা লগতে বিটিআৰৰ EM সঞ্জিত তাঁতী। সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি প্ৰদীপ নাগৰ বাসভৱনত আজি 10:30 বজাত উপস্থিত হয় ৰাজ্যৰ শ্ৰমমন্ত্ৰী ৰূপেশ গোৱালা আৰু বিটিআৰৰ EM সঞ্জিত তাঁতী, ওদালগুৰিৰ ডেপুটি চিফ গোবিন্দ চন্দ্ৰ বসুমতাৰী, ওদালগুৰিৰ পৌৰসভাৰ ভাইচ চেয়াৰমেন প্ৰাচুৰ্য দাস, ওদালগুৰিৰ ADC সৰফৰাজ হক লগতে ওদালগুৰিৰ বহুতো গণ্যমান্য ব্যক্তিয়ে শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰি তেওঁৰ পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰে। ওদালগুৰিৰ EM সঞ্জিত তাঁতীয়ে প্ৰয়াত প্ৰদীপ নাগৰ পৰিয়ালক বিটিআৰ চৰকাৰে আগন্তুক দিনত পৰিয়ালটো চোৱা চিতাৰ দায়িত্ব পালন কৰিব বুলি উল্লেখ কৰে। ওদালগুৰি বেঘাপাৰা চাৰ্চত প্ৰয়াত প্ৰদীপ নাগৰ সমাধি পৰিদৰ্শন কৰাৰ লগতে গভীৰ শোক প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে। এবার এটা দিব নোৱাৰিলে মই মানে বাহিৰত দুনিয়াৰ কথা হৈ গ'ল মাজতে আলোচনা হোৱাৰ কাৰণে পিছত দেখা পাব নাপাব ইমান দূৰত গৈ আছোঁ ল'ৰা ছোৱালীকেইটাক চাই লওঁ বুলি আৰু দেউতাকে চাই লৈ মাতি দেউতাকে নেমকে আৰু থকা হয় এই এটা এক্সাম লিখা গৈছিলে বৃহৎ কণ্ঠ এটা আছিলে আৰু হয়, এজন সংগ্ৰামী চাহ জনগোষ্ঠী আদিবাসী সমাজৰ এজন সংগ্ৰামী যুৱকৰ মানে অকালত বিয়োগ হৈছে। মোৰ লগত খুবেই ভাল, তেখেতৰ লগত খুব ভাল সম্বন্ধ আছিল। মাজে সময়ে বহি কথা বতৰা পাতোঁ। বিভিন্ন ধৰণৰ আদিবাসী সমাজৰ উত্থানৰ কাৰণে, আদিবাসী সমাজৰ সমস্যাবিলাকৰ কাৰণে সদায় আমি আলোচনা কৰোঁ আৰু তেখেতৰ বিয়োগে জাতিটোক বহুত ডাঙৰ ক্ষতি কৰিছে। তেওঁ জাতিটোৰ যিবিলাক সমস্যা, সেই সমস্যাবিলাকক লৈ পেলাই যেনেদৰে আগবাঢ়ি গৈছিল, মই ভাবোঁ তেনেকুৱা নেতাৰ বিয়োগে জাতিটোক যথেষ্ট ক্ষতি সাধন কৰিছে। তেওঁ য'তে আছে তেখেতৰ আত্মা সদগতি লাভ কৰক, ঈশ্বৰে তেখেতৰ পৰিয়ালক শক্তি দিয়ক, যাতে তেওঁৰ যিটো অভাৱ, কেৱল তেওঁৰ অভাৱটো তেওঁৰ পৰিয়ালৰ অভাৱ নহয়, গোটেই জনগোষ্ঠীটোৰ অভাৱ। গতিকে এই অভাৱ যাতে আমি কেতিয়াও মানে তেওঁৰ যিখিনি আদৰ্শ তেওঁ দেখাই থৈ গৈছে সমাজখনক, সমাজখনৰ কাৰণে তেওঁ যিখিনি কৰি গৈছে, সেইখিনি সদায় আমি স্মৰণ কৰি ৰাখিব লাগিব। মই ভাবোঁ গোটেই আদিবাসী সমাজে সদায় তেখেতৰ ওচৰত কৃতজ্ঞ হৈ থাকিব আৰু তেওঁৰ অৱদানক সদায় মনত পেলাব। স্যাৰ, যে দেখিবলৈ প্ৰদীপ নাগ আমাৰ মাজত আঁতৰি গৈছে, তাৰ স্মৃতিৰ কাৰণে চৰকাৰে কিবা চাওক, মইতো আৰু তেনেকৈ স্পষ্টভাৱে এতিয়া কৈ দিব নোৱাৰিম, কিন্তু এইটো বিটিআৰ অঞ্চল, গতিকে মই এতিয়া কথা বতৰা পাতোঁতে গম পালোঁ যে কোনোবা এটা পদ তেখেতৰ নামত উৎসৰ্গা কৰাৰ কথা প্ৰমোদ বড়ো ডাঙৰীয়াই কৈ যোৱা বুলি মই শুনিলোঁ। মই তেওঁৰ লগত যোগাযোগ কৰিব পৰা নাই, কথা বতৰা পাতিলে নিশ্চয় গম পাম। আৰু তেওঁ যিখিনি কৰি গৈছে সদায় তেওঁৰ মই ভাবোঁ কোনো ধৰণৰ স্বীকৃতিৰ প্ৰয়োজন আছে বুলি মই নাভাবোঁ। তেওঁ যিখিনি কৰি থৈ গৈছে আৰু সেইদিনা যেনেধৰণৰ মানুহৰ সমাগম হৈছে, তেওঁ মানুহৰ বুকুত বহুত ডাঙৰ জেগা বনাই গ'ল। যিহেতু এতিয়া তাৰ পৰিয়ালৰ বৰ্তমান এতিয়া কোঠা আছিলে নাই, তাৰ পৰিয়ালৰ বিষয়ে চিন্তাধাৰণা কেনেকুৱা চৰকাৰৰ? নিশ্চয় তেওঁৰ পৰিয়ালটোতো এটা হাৰ্ডশ্বিপত আহিছে আৰু সেইটো চবৰে দায়িত্ব। কিবা এটা নিশ্চয় তেওঁৰ পৰিয়ালৰ কাৰণে চিন্তা কৰিব লাগে আৰু হাৰ্ডশ্বিপটো হৈছে তেওঁলোকৰ সৰু সৰু বাচ্চা আছে। ঠিক আছে। সেইবলৈ কোৱা গৈছে যে আদিবাসী জাতিৰ এটা বৃহৎ এটা ক্ষতিপূৰণ হৈছে, এই বিষয়ে আদিবাসীৰ বজ্ৰ কণ্ঠ বিয়োগ হৈছে, আমি হেৰুৱাইছোঁ। গতিকে এই ক্ষতিটো আমি কেতিয়াও পূৰাব নোৱাৰিম। তথাপিও তেখেতে আমাক যি আদৰ্শ দেখাই গৈছে, গোটেই জাতিটোক একত্ৰিত হয় একেলগে আমি নিজৰ অধিকাৰৰ কাৰণে কেনেকৈ মাত মাতিব লাগে সেইবোৰ বাট দেখুৱাই গৈছে। আৰু আমাৰ লগত যেতিয়া থাকে এজন মানুহ, তেতিয়া আমি তেখেতৰ মহত্বৰ বিষয়ে গম নাপাওঁ। তেখেতে বিয়োগ হোৱাৰ পিছতহে আমি গম পাওঁ। আজি আমি অনুভৱ কৰিছোঁ যে তেখেতৰ বিয়োগে আমাক কিমান ক্ষতি কৰিছে। গতিকে এনেকুৱা লিডাৰ বহুত কম, মানে কমিউনিটিবিলাকত বহুত কম আহে। আমি আশা কৰিছোঁ যে মই ইমানখিনি ক'ব পাৰোঁ, এতিয়া তেখেত গুচি গ'ল, আমি তেখেতক ঘূৰাই আনিব নোৱাৰিম। কিন্তু মই বিশেষকৈ ব্যক্তিগত হিচাপে মই যেতিয়ালৈকে আছোঁ, এই পৰিয়ালটোক তেখেতৰ ক্ষতি পূৰাব নোৱাৰিলেও মানে তেখেতৰ যিখিনি পৰিয়ালক লৈ দায়িত্ব আছিলে, মই নিশ্চয়কৈ পালন কৰি যাম বুলি মই আশা ৰাখিছোঁ। ওদালগুৰিৰ পৰা জেমছ দিগালৰ ৰিপৰ্ট, এনিটাইম 24।